এক সময়ৰ কথা, অযোধ্যা নগৰৰ এজন মহাপুৰুষ আছিল শ্ৰীৰামচন্দ্ৰ। তেওঁ সহোদৰ লক্ষ্মণ সদায় তেওঁৰ সৈতে থাকিল। দুয়োটি ভাতৃ একেলগে বনবাসলৈ গৈছিল। বনবাসৰ সময়ত তেওঁলোকৰ লগত আছিল ভগৱান হনুমান, শিৱৰ অংশ অৱতাৰ, যিনি ৰামৰ মহান ভক্ত। এদিন ৰাৱণৰ নামত ৰাক্ষসী ৰজা সীতা মাতাক অপহৰণ কৰিলে। ৰাম আৰু লক্ষ্মণই সীতাৰ উদ্ধাৰ কৰিবলৈ লংকা দেশলৈ গৈছিল। এই যাত্ৰাত হনুমানে সকলোতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছিল। হনুমানে সমুদ্ৰ পাৰ কৰি লংকাত গৈ সীতামাক পোৱা যায় আৰু তেওঁ আশ্বাস দিয়ে যে শীঘ্ৰে ৰাম আহিব। তাৰ পিছত হনুমানে লংকা জ্বলাই দিয়ে আৰু ৰামলৈ ঘূৰি আহে। পাছত ৰাম, লক্ষ্মণ, হনুমান, বানৰ সেনা একেলগে ৰাৱণৰ ওপৰত যুদ্ধ কৰে। দীৰ্ঘ যুঁজৰ পিছত ৰাৱণক বধ কৰি সীতামাক উদ্ধাৰ কৰে। সিহঁতে অযোধ্যালৈ ঘূৰি আহে আৰু ৰামচন্দ্ৰৰ ৰজা হয়। হনুমান ৰামৰ সেৱাত সদায় নিয়োজিত থাকে, এই ভক্তিৰ প্ৰতীক হিচাপে।